নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্যটা ভিডিও লৈ এটা বন্ধুসকল আজিৰ ভিডিওটো হ'বলৈ গৈছে এপিএসসিৰ বিষয়ে যিসকল ষ্টুডেন্টে এপিএসসি প্ৰিপাৰেচন কৰিব বিচাৰিছে এপিএসসিৰ কাৰণে কোচিং ল'ব বিচাৰিছে তেখেতলোকৰ কাৰণে এই ভিডিওটো হ'ব তো যিসকলে আপোনালোকে সকলোৱে নিশ্চয় জানে যিসকলে প্ৰিপাৰেচন কৰিব বিচাৰিছে যে এপিএসসিত কোচিং কৰিবলৈ গ'লে আপোনালোকে কিমান খৰচা হয় তাতে ফিজ কিমান দিব লাগে কিন্তু আজিৰ এই ভিডিওটোত আপোনালোকক আমি জনাবৰ কাৰণে চেষ্টা কৰিম যে কিদৰে আপোনালোকে ফ্ৰীতে এই কোচিংসমূহ কৰিব পাৰিব তো ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে হেকলৈকে চাব অকণমান স্কিপ নকৰাকে তো আহক বন্ধুসকল আমাৰ যেটো মূল ভিডিও আছে আমি সেই মূল ভিডিওলৈ বন্ধুসকল আগবাঢ়ো তো বন্ধুসকল আপোনালোকে নিশ্চয়কৈ ভাবিছে যে এপিএসসি যেটো নেকি এটা বহুতো খৰচবহুল এটা কোচিং হয় তাৰ কাৰণে আপোনালোকে বহুতো পইচা খৰচ কৰিবলগীয়া হয় সকলোৱে জানে যিসকলে প্ৰিপাৰেচন কৰি আছে তেখেতলোকেও জানে অথবা যিসকলে ভাবিছে কৰিম বুলি ৰিচাৰ্চ অকমান হলো কৰিছে তেখেতলোকে নিশ্চয়কৈ জানে কিন্তু আপোনালোকক মই ভিডিওৰ আৰম্ভতে যেহেতু কৈছো যে আপোনালোকক মই ফ্ৰীতে কেনেধৰণে কৰিব পাৰিব তাৰ বিষয়ে জনাম আপোনালোকক তো এটা কোচিং চেণ্টাৰৰ বিষয়ে প্ৰথমতে মই কৈ ল'ব বিচাৰিছো কোচিং চেণ্টাৰৰ নাম হৈছে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ তেখেতলোকে বন্ধুসকল এটা স্কলাৰশ্বিপ এটা টেষ্ট তেখেতলোকে অৰ্গেনাইজ কৰিছে তো সেই আপোনালোকে যদি স্কলাৰশ্বিপ যেটো টেষ্ট হয় সেই টেষ্টটো দিয়ে টেষ্টটো যদি আপোনালোকে ভাল ৰিজাল্ট কৰে তো আপোনালোকক মই কৈ আছো বাকিখিনি কেনেধৰণে কোনে ৰিজাল্ট কৰিলে আপোনালোকে কি পাব তো আপোনালোকে যদি জাষ্ট টেষ্টটো দিয়ে তেনেহলে আপোনালোকে বহুতখিনি পইচা আপোনালোকৰ ৰাহি হ'ব তো সেই কাৰণে আপোনালোকে মনোযোগেৰে ভিডিওটো চাই যাওক তো এটা মই প্ৰথমতে ক'ব বিচাৰিছো আপোনালোকে স্কলাৰশ্বিপ টেষ্টটো কোড দিব পাৰিব কেনেধৰণে কি কৰিব পাৰিব এটো যে জনাই গৈছো তো প্ৰথমতে যেটো আপোনালোকৰ স্কলাৰশ্বিপ টেষ্টৰ বিষয়ে ক'লো সেই স্কলাৰশ্বিপ টেষ্টটো আপোনালোকে দিব লাগিব 28 জুলাই 2024 তাৰিখে ঠিক আছে তো আপোনালোকে কোড আহি এক্সামটো দিব লাগিব হেতু ভাবিছে চাগে নিশ্চয় তো আপোনালোকৰ ভেনুটো হৈছে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ এটো আছে নৰ্থ লখিমপুৰত ঠিক আছে তো ইয়াতে ৰেজিষ্ট্ৰেচন ফিজ আপোনালোকে 150 টকা এটা ৰেজিষ্ট্ৰেচন ফিজ দিব লাগিব যেহেতু এক্সাম হয় তাতে নিশ্চয়কৈ অলপমান খৰচা পাতি হয় সেই কাৰণে আপোনালোকে 150 টকা এটা মিনিমাম মাচুল এটা দিব লাগিব ফিজ এটা তো হেতু আপোনালোকে নিশ্চয়কৈ গম পাইছে এতিয়া আহিছো আমি এক্সামিনেশন প্যাটাৰ্ন তো বন্ধুসকল এক্সামৰ প্যাটাৰ্নৰ বিষয়ে কৈ দিব বিচাৰিছো আপোনালোকে এক্সামটোত কেনে ধৰণে এক্সামটো দিব লাগিব কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব তো প্ৰথমতে আপোনালোকে যেটো ষ্টেজ 1 হেতুত আপোনালোকে 50টা এমসিকিউ আপোনালোকে দিব লাগিব তাতে থাকিব ম্যাথ ৰিজনিং ইংলিশ আৰু জিকে তাৰ লগতে আপোনালোকৰ সাবজেক্টিভ 10টা কোৱেশ্চন থাকিব 10 মাৰ্কৰ কাৰণে হেতু আপোনালোকে যেটো প্ৰথম ষ্টেজ তাতে এক্সামটো দিব লাগিব দ্বিতীয়তে আহিব আপোনালোকৰ ইন্টাৰভিউ হ'ব 100 মাৰ্কৰ তাৰ আপোনালোকে ভাল ফলাফল দেখাব লাগিব এক্সামটোৰ ডিউৰেচন হ'ব সময় থাকিব অৰ্থাৎ 3 ঘণ্টা 10 বজাৰ পৰা 1 বজালৈকে এক্সামটো হ'ব এলিজিবিলিটি সম্পৰ্কে কৈ দিব বিচাৰিছো আপোনালোকে নিশ্চয়কৈ সকলোৱে জানি এপিএসসি ৰ কাৰণে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় হেতুৱে গ্ৰেজুৱেচন আপোনালোকে কমপ্লিট কৰা হ'ব লাগিব দ্বিতীয়তে আপোনালোকৰ এতিয়া আহিছো এইটো কথালে যে আপোনালোকে ফ্ৰী কেনেকৈ পাব তো এটা কিছুমান ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া মই আপোনালোকক স্ক্ৰীনটো দেখাই দিম মই আপোনালোকে নিশ্চয়কৈ ভালদৰে জানিব পাৰিব আৰু মই কৈ দিছো এবাৰ তো ইয়াতে আপোনালোকে স্কলাৰশ্বিপ পাবৰ কাৰণে কি কৰিব লাগিব চাই লওক একেবাৰে ফ্ৰীতে পঢ়িবৰ কাৰণে প্ৰথমতে আপোনালোকে ৰেংক 1 ৰ পৰা যিসকলে 5 ৰ ভিতৰত আহিব অৰ্থাৎ প্ৰথম স্থানৰ পৰা 5 নম্বৰ স্থানলৈকে যিসকল যি কেইজন ষ্টুডেন্টে আহিব তেখেতলোকে আপোনালোকে কি কৰিব পাৰিব এটকাও পইচা নিদাকে এই কোচিংটো কৰিব পাৰিব এপিএসসি ৰ কাৰণে আপোনালোকে নিজে প্ৰিপাৰেচন কৰিব পাৰিব আৰু এইখিনিতে জনাই থব বিচাৰিছো এই যেটো কোচিং হ'ব এই যেটো ইয়াৰ কোৰ্সটোৰ ফিজ হ'ব সেই ফিজটো 45000 টকা হয় 45000 তো যথেষ্ট এটা দামী কোৰ্স হয় আপোনালোকে জানে এপিএসসি ৰ কাৰণে যথেষ্ট পইচা দিবলগীয়া হয় এইটো যথেষ্ট কমেই কিছুমান কোচিং ইনষ্টিটিউটত বহুত ইয়াতকৈ বেছি পইচা বিচাৰে তো তাৰ ক্ষেত্ৰত চাবলৈ গ'লে এইটো যথেষ্ট কম হয় কিন্তু এইটো আপোনালোকে দিব নালাগে যদিহে আপোনালোকে 1 ৰ পৰা 5 নম্বৰ ভিতৰত আহে এই এক্সামটো দি মেলি ঠিক আছে আপোনালোকে এটকা দিন দিয়াকে আপোনালোকে এই কোচিংটো আপোনালোকে কৰিব পাৰিব তাৰ কাৰণে এপিএসসি কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব ঠিক আছে এতিয়া আহিছো ৰেংক 6 ৰ পৰা যিসকলে 10 ৰ ভিতৰত আহিব ৰেংক 6 to 10 তেখেতলোকে কি কৰিব পাৰিব 70% ৰেহাই পাব পইচাটো 45000 টকাৰ পৰা 70% ৰেহাই পালে আপোনালোকে যথেষ্টখিনি পইচা কমি যাব তো যিসকল ৰেংক 6 ৰ পৰা ৰেংক 10 ৰ ভিতৰত আহিব তেখেতলোকৰ কাৰণে এইটো হ'ব বুজি পাইছে নিশ্চয় এতিয়া আহিলো আমি যিসকল ৰেংক 11 ৰ পৰা ৰেংক 20 ৰ ভিতৰত আহে তেখেতলোকে 50% অফ পাব অৰ্থাৎ 50% আপোনালোকে ৰেহাই পাব 45000 টকাৰ পৰা তো বন্ধুসকল এতিয়া আপোনালোকে নিশ্চয়কৈ গম পালে যে 11 ৰ পৰা 20 ৰ ভিতৰত আহিলে 50% ৰেহাই পাব এতিয়া হৈ গ'ল যিসকল ষ্টুডেন্টে এক্সামটো দিছে আৰু তেখেতলোকে টপ 50 ৰ ভিতৰত আহিছে 20 ৰ পৰা টপ 50 ৰ ভিতৰত যিসকল ষ্টুডেন্টে আহিব তেখেতলোকে 15% ইয়াতে ৰেহাই পাবলৈ সক্ষম হ'ব সেও বহুত হয় বন্ধুসকল আমাৰ বহুতো বন্ধু বান্ধৱী এনেকুৱা আছে যিয়ে নেকি ইমান বিলাক এফৰ্ড কৰিব নোৱাৰিব পাৰে কিন্তু তেখেতলোকৰ টেলেন্ট আছে তো তেখেতলোকৰ কাৰণে এইটো এটা সুন্দৰ সুযোগ তো আপোনালোকক মই ভেনুটো কৈ দিলো নৰ্থ লখিমপুৰত আছে যেটো কোচিং ইনষ্টিটিউট হয় হেতু নামো কৈ দিছো যে ইম্পেক্ট কেৰিয়াৰ টিউটৰিয়েলছ ইয়াতে আহি পিনে আপোনালোকে এক্সামটো দিব পাৰে আৰু যদি আপোনালোকৰ নিজৰ ওপৰত বিশ্বাস আছে তেনেহলে এই এক্সামটো দিয়ক নিশ্চয়কৈ আপোনালোকে আৰু আপোনালোকক মই কন্টাক্ট নাম্বাৰ সকলো বিলাক ডিটেইলছ ডেসক্ৰিপচনটো দি দিম আপোনালোকক স্ক্ৰীনতো মই দেখাই দিম তো আপোনালোকে এই এক্সামটো নিশ্চয়কৈ দিব পাৰে যথেষ্টখিনি সুবিধা হ'ব যিসকল ষ্টুডেন্টৰ মই ইতিমধ্যে উল্লেখ কৰিছো টেলেন্ট আছে কিন্তু অকমান আৰ্থিক অভাৱৰ কাৰণে তেখেতলোকে এনেকুৱা ধৰণৰ কোচিংসমূহ ল'ব নোৱাৰে তো তেখেতলোকৰ কাৰণে সুন্দৰ সুযোগ আৰু যিসকল ষ্টুডেন্টে এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেতলোকক আপোনালোকে ভিডিওটো শ্বেয়াৰো কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱী হ'ব পাৰে নহবা ককাই ভাই সকলো
যিমান হ'ব পাৰে যোনে নহওক কিয় যিয়ে যাক নেকি আপোনালোকে ভিডিঅ'টো দিব লাগে বুলি ভাবে তেখেতলোকক নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব তো বন্ধুসকল এতিয়া আহিছো আপোনালোকে এই এক্সামটোৰ কাৰণে কেনেধৰণে নিজকে ৰেজিষ্টাৰ কৰিব তাৰ কথা ক'বলৈ বিচাৰিছো তো আপোনালোকে কি কৰিব কমেন্ট বক্সত আৰু ডেসক্ৰিপশন বক্সত আপোনালোকে গুগল ফৰ্মৰ লিংক পাব লগতে আপোনালোকক এটা স্ক্যানাৰো দি থৈ দিছো কিউআৰ দি থৈ দিছো হেতু আপোনালোকে স্ক্যান কৰিলেও বন্ধুসকল আপোনালোকৰ গুগল ফৰ্মখন খোল খাই যাব হেখন আপোনালোকে ফিল আপ কৰি মেলি 150 रुपीजৰ পেমেন্ট কৰাৰ পিছত আপোনালোকে যেটো পেমেন্ট কৰিব তাৰ স্ক্ৰিনশ্বট মাৰি পিনে আপোনালোকে তাতে আপলোড কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেচন যেটো প্ৰসেছ আছে হেতু হৈ যাব তাৰ পিছত আপোনালোকে যেটো মই উল্লেখ কৰিলো যে 28 জুলাই 2024 তাৰিখে আপোনালোকে আহি মেলি এক্সামটো এটেন্ড কৰিব পাৰিব 10 বজাৰ পৰা 1 বজাৰ ভিতৰত আৰু মই আপোনালোকে যদি এড্ৰেছৰ বিষয়ে কনফিউজন আছে বা আপোনালোকে কিবা আছে তেনেহলে ডাউট আছে তেনেহলে স্ক্ৰিনৰ নাম্বাৰটো দি থোৱা থাকিব তাতে আপোনালোকে কল কৰি মেলি তেখেতলোকক সুধি ল'ব পাৰিব আশা কৰিছো আপোনালোকে সকলোবিলাক কথা বুজি পাইছে যদিহে কিবা ডাউট থাকি গৈছে আপোনালোকৰ স্ক্ৰিনত যিবোৰ নাম্বাৰ আছে তাতে আপোনালোকে কন্টাক্ট কৰি সুধি ল'ব পাৰিব অথবা আপোনালোকে কমেন্ট বক্সতো কমেন্ট কৰিব পাৰিব তো বন্ধুসকল 25 তাৰিখ লাষ্ট ডেট হয় এপ্লাই কৰা তো তাৰ আগতে আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল আশা কৰিছো ভিডিঅ'টো ভাল পালে যদিহে ভাল পালে নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিব আৰু যাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে বুলি ভাবে যিয়ে নেকি অলপমান এই এপিএসসি ফিল্ডৰ ক্ষেত্ৰত ইন্টাৰেষ্টেড হয় কেনেদৰে তেখেতলোকক নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জনাব এই ইনফৰমেশ্যনটো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে দিলেন বাই বাই টেক কেয়াৰ